মই ৰাজনৈতিক মোৰ মানে কাৰণত মই প্ৰিন্স অফিচত গৈছিলোঁ। মই এটা ফৰ্মেট ছপৰ কাৰণে ভিতৰত মই দোকানত বহি আছিলোঁ। তাত মোক দেখা পাই ৰাস্তাৰ পৰা টাউন ব্লক মণ্ডলৰ সভাপতি অঞ্জন ডেকা বিজেপিৰ তেখেতে ভিতৰত গৈ মোক প্ৰহাৰ কৰিছে, উপৰ্যুপৰি মোৰ মূৰত প্ৰহাৰ কৰিছে। মোক টানি উলিয়াই আনি তেওঁৰ মানে ভেৰণীয়া গুণ্ডা 15-20 জনৰ হাতত গতাই দিছে আৰু মাৰিব দিছে মোক। উপৰ্যুপৰি প্ৰহাৰ কৰিছে মোৰ মূৰ, পিঠি আৰু বুকুত উপৰ্যুপৰি প্ৰহাৰ কৰিছে। মই এনেকৈ দৌৰি আহি পেলাই পুলিচৰ সাৱটি ধৰিছোঁ, পুলিচক হেল্প কৰিবলৈ কৈছোঁ, কিন্তু পুলিচত থকা স্বত্বেও তেওঁলোকে অকণো ভীতিগ্ৰস্ত নহৈ মোক উপৰ্যুপৰি প্ৰহাৰ কৰিছে। আৰু মই কিবাকৈ থানাত প্ৰৱেশ কৰিছোঁ আৰু থানাৰ ভিতৰতো তালুকদাৰৰ হাজবেণ্ড কবল পাঠকে মোক ভিতৰতো আহি ধমকি দিছে পুলিচৰ সন্মুখতে। আমাৰ মানুহ কংগ্ৰেছৰ মানুহ ৰাস্তাত থাকিব নালাগে, এইটোৱে কাৰণ। আৰু এওঁতো তাত প্ৰেছত ভিতৰত বহি আছিল আৰু তাৰ পিছতো এইজন মানুহ প্ৰহাৰ কৰি এনেদৰে আহিছে। তাৰমানে ইয়াত কোনো গণতন্ত্ৰৰ যি আমি কৈ আছোঁ যে গণতন্ত্ৰক হত্যা কৰাৰ বিজেপিৰ যিটো ব্লু প্ৰিণ্ট এইটো আজি সুন্দৰভাৱে প্ৰকট হৈছে। গতিকে আমি আজি এই থানাৰ পৰা নলবাৰী সদৰ থানাৰ পৰা প্ৰতিবাদ কৰিছোঁ যে মুখ্যমন্ত্ৰী যদিও তেওঁ বা প্ৰধানমন্ত্ৰী যদিও সবকা সাথ সবকা বিকাশ বুলি কয়, আজি বিজেপিৰ বাহিৰে সমগ্ৰ অসমত কোনো থাকিব নোৱাৰা যি অৱস্থা এটা তেওঁলোকে পৰিৱেশ সৃষ্টি কৰিছিল তাৰ উদাহৰণ এইটো। আজি পৰাগ চক্ৰৱৰ্তী কেনেদৰে প্ৰহাৰ কৰি তেওঁক কেনেদৰে আক্ৰমণ কৰি যি এটা ভীতিগ্ৰস্ততাৰ এটা প্ৰয়াস কৰিছে সেইটো সুন্দৰভাৱে প্ৰমাণ হৈছে। আৰু আমি ধিক্কাৰ দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক যে তেওঁ ভালদৰে আহিব নোৱাৰে, তেওঁৰ গুণ্ডা বাহিনীয়ে যে আমাক আক্ৰমণ কৰি আমাক দবাই ৰাখিব বিচাৰিছে এইটো এটা স্পষ্ট প্ৰমাণ।